আৰু কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ মই বিখাদে সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। প্ৰিয় বন্ধু-বান্ধৱীসকল, ইতিমধ্যে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ যিটো ৱেবছাইট আছিল, ৱেবছাইটটো আপডেট কৰা হৈছে। গতিকে এই নতুন আপডেট ৱেবছাইটটোত কেনেকৈ আপোনালোকে নিজৰ নটিফিকেশ্যন, নিজৰ বেক ফৰ্ম ফিলআপ নটিচ ইত্যাদি সকলোখিনি ডিটেইলছ কেনেকৈ চেক কৰিব, কেনেকৈ এডমিশ্যন ষ্টেটাছ চেক কৰিব, কেনেকৈ এডমিশ্যন কৰিব, কেনেকৈ এডমিশ্যন নটিফিকেশ্যন চেক কৰিব, এইটো যাতে ইনফৰমেশ্যন দিব বিচাৰিছোঁ। গতিকে অনুৰোধ কৰিছোঁ প্লিজ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। যিহেতু কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় সম্পূৰ্ণ এটা নতুন ৱেবছাইট আহি পৰিছে আমাৰ হাতত। গতিকে এই নতুন ৱেবছাইটটো কেনেকৈ আপুনি কম সময়তে নিজৰ মোবাইলৰ ৱেবছাইটটোত ইউজ কৰিব, এইটো যাতে ইনফৰমেশ্যন দিব বিচাৰিছোঁ। সেইবাবে আপুনি কি কৰিব, আগৰ দৰে যিহেতু KKECC 10 দিন চাৰ্চ কৰিব। চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ বিশেষকৈ এই ৱেবছাইটটো দেখিবলৈ পাব। এইটো কমপ্লিট কালাৰ চেঞ্জ হৈছে। আগত যিহেতু ব্লু কালাৰ আছিল, ইতিমধ্যে ৱেবছাইটটো যিটো হোম পেজ ছিষ্টেম হয় সেইটো ৰেড কালাৰ হৈ পৰিছে, নিশ্চয় দেখিছে। আৰু ডিটেইলছখিনি কমপ্লিট চেঞ্জ কৰা হৈছে। ইয়াত টাইটেলটো কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় সৰু হৈ গৈছে আৰু তাৰ কমপ্লিট ডিটেইলছ লুকটো বেলেগ হৈ গৈছে ব্ৰাউজ ছিষ্টেমটোত। আৰু আপুনি যিকোনো ব্ৰাউজাৰ অ'পেন কৰি তাত চাৰ্চ কৰিব KKECC 10 দিন, তেতিয়া এনেকৈ দেখিবলৈ পাব। এতিয়া কথা হ'ল আপোনালোকে নিজৰ নটিচ কেনেকৈ চেক কৰিব, এক্সাম কেনেকৈ চেক কৰিব, অনলাইন এডমিশ্যন কেনেকৈ চেক কৰিব, সেইটো শেষলৈকে চাই যাব। তেতিয়া এটা কথাতে সকলোখিনি ডিটেইলছ ভালদৰে বুজিব পাৰিব। নহ'লে আপোনালোকৰ কি প্ৰব্লেম হ'ব, আপোনাৰ বেক ফৰ্ম ফিলআপ আহিছে নেকি, বা নটিচ আহিছে নেকি, বা এডমিট কাৰ্ড কেনেকৈ ডাউনলোড কৰিব, সেইবাবে অতি ইম্পৰ্টেণ্ট আজি ভিডিঅ'টো ভালদৰে শিকি থ'ব বা ছেভ কৰি ৰাখিব, তেতিয়া প্ৰব্লেম নহয় ভৱিষ্যতে। সেইবাবে কি কৰিব, আপোনালোকে নিশ্চয় ৱেবছাইটটো চাৰ্চ কৰি এনেকুৱা ব্ৰাউজাৰ দেখিবলৈ পাব। ডাইৰেক্ট আপুনি স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি যদি আপুনি যদি বেক নটিচ বা কিবা কিবি নটিফিকেশ্যন আহিছে নি চাব বিচাৰিছে, সেইবাবে কি কৰিব লাগিব, এই নটিফিকেশ্যন বটনটোত ক্লিক কৰিব। নিশ্চয় দেখিছে, নটিফিকেশ্যন বটনত ক্লিক কৰিব। আৰু এইখিনি জনাই থৈছোঁ, যেতিয়া আপুনি মোবাইলত ইউজ কৰিব, মোবাইলত ইউজ কৰাৰ লগে লগে যেতিয়া থিয়কৈ মোবাইলটো ইউজ কৰিব, তেতিয়া আপুনি কি কৰিব, ডাইৰেক্ট বস্তুটো চিৰিয়েলি দেখিবলৈ পাব। যিহেতু মই এতিয়া লেণ্ডস্কেপ মোডত কৰি আছোঁ, সেইবাবে বস্তুটো পথালি হৈ ওলাই আছে। সেইটো কথা মনত ৰাখিব, সকলো ছিষ্টেম আপোনালোকৰ হাতত। সেইবাবে কি কৰিব, আপোনালোকে নটিফিকেশ্যনত ক্লিক কৰিব। এই নটিফিকেশ্যন বটনটোত ক্লিক কৰিব। মই নটিফিকেশ্যন ক্লিক কৰিছোঁ, মই বিভিন্ন নটিচ চাব বিচাৰিছোঁ ধৰি লওক। গতিকে সেইবাবে কেনেকৈ চাব লাগিব সেইটো ভিডিঅ' শেষলৈকে চাব। আৰু ছাৰ্ভাৰ ক্ষেত্ৰত মনত ৰাখিব, খৰধৰ নকৰিব, সকলোখিনি ডিটেইলছ ধীৰে হিষ্টে কথাখিনি চাই যাব। ইতিমধ্যে নটিফিকেশ্যন মোৰ ৰিডাইৰেক্ট হৈছে। ৰিডাইৰেক্ট হৈ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ সন্মুখত আহিব। ডাইৰেক্ট স্ক্ৰল ডাউন কৰিব, একো কৰিব নালাগে। এতিয়া চাব, বিভিন্ন নটিচ চাব পাৰিব আপুনি। এতিয়া ধৰক আপুনি এডমিশ্যনৰ কিবা আপডেট আহিছে নেকি, কি কৰিব, ধৰক আপোনাৰ ছেমিষ্টাৰ হওক বা আপোনাৰ ফাৰ্ষ্ট ছেমিষ্টাৰ কিবা আপডেট আহিছে নি, বা যিকোনো ছেমিষ্টাৰ আপডেট আহিছে নি, কি চাব পাৰিব, এডমিশ্যন। ইয়াত আপুনি ক্লিক কৰি আপোনালোকে চাব পাৰিব কিবা এডমিশ্যনৰ নটিচ আহিছে নেকি। মই জাষ্ট দেখুৱাই দিছোঁ, এডমিশ্যনত ক্লিক কৰিছোঁ। এডমিশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে এডমিশ্যন সংক্ৰান্তত কিবা নটিচ আহিছে নেকি সেইটো চাব বিচাৰিছোঁ। সেইবাবে কি কৰিম, এডমিশ্যনত ক্লিক কৰিম। তাৰপাছত ইতিমধ্যে এডমিশ্যনত ক্লিক কৰিছোঁ। ক্লিক কৰি দিয়াৰ লগে ডাইৰেক্ট আপুনি স্ক্ৰল ডাউন কৰিব। ইয়াত নিশ্চয় দেখিছে 2023 বৰ্ষত কি কি এডমিশ্যন চলি আছে বা চলিছিল, তাত আপুনি ক্লিক কৰি সকলোখিনি ডিটেইলছ চাব পাৰিব। 2024 যেতিয়ালৈকে কোনো এডমিশ্যন হোৱা নাই, তেতিয়া কমপ্লিট 2024 ওলাই যাব, তেতিয়া এনেদৰে আপোনালোকে ক্লিক কৰিব লাগিব। এতিয়া ধৰক 2024 নটিচ, বিশেষকৈ এডমিশ্যনটো কিবা নটিচ আহিছে চাব বিচাৰিছে, ধৰক ধৰি লৈছোঁ এখন নটিচ চাব, মই এডমিশ্যনৰ নটিচ চাম। সেইবাবে কি কৰিম, মই ডাইৰেক্ট আপোনাৰ সন্মুখত দেখাব বিচাৰিছোঁ এই ছিষ্টেমটো। মই ইয়াত চাব বিচাৰিছোঁ দি লাষ্ট ডেট অফ এডমিশ্যন ফৰ একাডেমিক ছেশ্যন 2023-24 এটা এক্সটেণ্ড কৰা হৈছে ডেট, সেইটো মই নটিচখন ডাউনলোড কৰিব বিচাৰিছোঁ। সেইবাবে কি কৰিম, মই এডমিশ্যনৰ নটিচখনত ডাইৰেক্ট ক্লিক কৰিম। ক্লিক কৰি দিয়াৰ লগে লগে অকণ ৱেইট কৰিব, আপোনাক বেলেগ এটা ফাইললৈ লৈ যাব। আগত কি হৈছিলে, আমি ডাইৰেক্ট ক্লিক কৰিলে আমাৰ নিজৰ ছিষ্টেমত ডাউনলোড হৈ গৈছিল, কিন্তু ইতিমধ্যে নহয়, সেইটো আপডেট কৰা হৈছে। এইখিনি খুব মনত ৰাখিবলগীয়া পইণ্ট। এতিয়া নিশ্চয় দেখিছে, আমি যিটোত ক্লিক কৰিছিলোঁ, এই নিশ্চয় দেখিছে আমি ক্লিক কৰিছিলোঁ এই নটিচটোত, আমি ক্লিক কৰিছিলোঁ এই নটিচৰ টাইটেলটোত। গতিকে নটিচৰ টাইটেলটোত ক্লিক কৰি দিয়াৰ লগে লগে কি হৈছে, আমাৰ বিশেষকৈ ছিষ্টেমত আমাৰ এনেদৰে ওলাই আহিছে, কিন্তু আমাৰ এতিয়া কোনো এডমিশ্যনটো নটিচটো ডাউনলোড হোৱা নাই। সেইবাবে কি কৰিম, আমি ডাইৰেক্ট পুনৰ কৰিব লাগিব, ডাইৰেক্ট আমি ভিউ ফাইলত ক্লিক কৰিম। গতিকে ভিউ ফাইলত যেতিয়া ক্লিক কৰিব, ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইলত এইখন ডাউনলোড হৈ যাব। মোবাইল, লেপটপ, ডেস্কটপত এখন ডাউনলোড হৈ যাব। ইতিমধ্যে মোৰ মোবাইলত এখন ডাউনলোড হৈ গৈছে। মই জাষ্ট আপোনাক পোনপটীয়াকৈ কথাখিনি বুজাই দিছোঁ যে এডমিশ্যন নটিচখন আপুনি এনেকৈ চাই ডাউনলোড কৰিব পাৰিব। ইতিমধ্যে এডমিশ্যনৰ কথাখিনি বুজি পাইছে সুন্দৰকৈ। তাৰপাছত আমি বুজাব বিচাৰিছোঁ আকৌ পুনৰ অন্য এটা নটিচ কেনেকৈ চেক কৰিব। এতিয়া মোৰ পুনৰ ৰিডাইৰেক্ট হৈছে, এইটো মনত ৰাখিব। এডমিশ্যন নটিচখন এনেকৈ ডাউনলোড কৰিব পাৰিব। আকৌ নেক্সট যদি আপোনালোকে নিজৰ বেলেগ নটিফিকেশ্যন চাব বিচাৰিছে, বেলেগ মানে কি, বেলেগ নটিফিকেশ্যন, এইটো কথা মনত ৰাখিব। এতিয়া ধৰক আপুনি এডভাৰটাইজমেণ্ট চাব বিচাৰিছে, এডভাৰটাইজমেণ্টত ক্লিক কৰি আগৰ ছিষ্টেমটো কৰিব। মই যেনেকৈ এডমিশ্যন ডাউনলোড কৰি দেখাইছোঁ নটিচখন। এতিয়া ধৰি আপুনি চাব বিচাৰিছে পুনৰ নিউজ এণ্ড ইভেণ্ট, তাত ক্লিক কৰিব। ৰিক্ৰুইটমেণ্টৰ সম্পৰ্কত কিবা আপডেট লাগে, তাত ক্লিক কৰিব। ৰিস্কুটিনি ৰিজাল্টত ক্লিক কৰিলে তাত ক্লিক কৰি সেই ষ্টেপত গুচি যাব পাৰিব। এতিয়া পোনপটীয়াকৈ দেখাব বিচাৰি যদি সময় অলপ তাকৰ হয় মোৰ হাতত, সেইবাবে কি দেখাইছোঁ মই আপোনাক,
ডাইৰেক্ট যদি আপুনি বেকৰ নটিছ চাব বিচাৰিছে বা টাইম টেবুল ডাউনলোড কৰিব বিচাৰিছে কি কৰিব ৰুটিন এণ্ড নটিছত ক্লিক কৰিব আকৌ কৈছোঁ যদি আপোনাৰ বেকৰ নটিছ চাব বিচাৰিছে বেক ফৰ্ম ফিল আপ কৰা যিহেতু নটিছ আহে সেই নটিছখন চাব বিচাৰিছে বা আপুনি চাব বিচাৰিছে বিশেষকৈ আপোনালোকৰ টাইম টেবুলখন ডাউনলোড কৰিব বিচাৰিছে কি কৰিব লাগিব ডাইৰেক্ট ৰুটিন এণ্ড নটিছত ক্লিক কৰিব ৰুটিন এণ্ড নটিছত ক্লিক কৰি দিয়ালে পুনৰ আগত যেনেকৈ আমি এডমিশ্যন নটিছখন ডাউনলোড কৰিছিলোঁ তেনেদৰে আপুনি চেক কৰিব লাগিব সেই চিম্পল প্ৰচেছ ইমান টান নহয় ডাইৰেক্ট আপুনি ডাইৰেক্ট স্ক্ৰল ডাউন কৰি দেখি নিশ্চয় দেখিছে 2024 যিখিনি নটিছ আহিছিল বা টাইম টেবুল আহিছে সন্মুখত দেখিবলৈ পাইছে যদি আপুনি 2023 ক্লিক কৰে 2023 ক্লিক কৰিলে 2023 কি নটিছ আহিছিল কি টাইম টেবুল আহিছিল সকলোখিনি ডিটেইল দেখিবলৈ পালে যদি মই 2024কে দেখাই দিছোঁ 2023 গ'লে আমাৰ 2024 ক্লিক কৰিছোঁ ক্লিক কৰি আমি জাষ্ট ডেমোৰ কাৰণে মই কোনোবা এখন টাইম টেবুল ডাউনলোড কৰি দেখাইছোঁ যেনিবা মই টাইম টেবুল ডাউনলোড কৰি দিছোঁ ডিগ্ৰী 5th চেমিষ্টাৰ অল কোৰ্ছৰ তাত ক্লিক কৰিম ডাইৰেক্ট চিম্পলি তাত ক্লিক কৰিম সেই নটিছটোৰ ওপৰত ক্লিক কৰি দিয়ালে পুনৰ ৰিডাইৰেক্ট হৈছে ৰিডাইৰেক্ট হৈ কি কৰিব অকণ এড কৰিব নিশ্চয় দেখিছে ৰিডাইৰেক্ট হৈছে ডাইৰেক্ট আমাৰ কি আহিছে এতিয়ালৈকে আমাৰ টাইম টেবুলখন ডাউনলোড হোৱা নাই সেইবাবে কি কৰিছোঁ আমি মানে আমি টাইম টেবুলখন লৈছিলোঁ আকৌ পুনৰ কি কৰিম আমি ভিউ ফাইলত ক্লিক কৰিম ভিউ ফাইলত যেতিয়া ক্লিক কৰিম ইতিমধ্যে আমাৰ মোবাইলত এখন ডাউনলোড হৈ যাব মই যদি ডাউনলোড নকৰোঁ কেনচেল কৰিছোঁ গতিকে ইতিমধ্যে বুজি পাইছে আপুনি যি নটিছে ডাউনলোড নকৰক অৰ্থাৎ আপুনি যেতিয়া টাইটেলটোৰ ওপৰত ক্লিক কৰিব টাইটেলটো ক্লিক কৰাৰ পাছতে ভিউ ফাইল বটন দেখিব ভিউ ফাইলৰ বটনত যেতিয়ালৈকে ক্লিক নকৰে তেতিয়ালৈকে আপোনাৰ মোবাইলত এখন ডাউনলোড নহয় বা লেপটপ কম্পিউটাৰ ডাউনলোড নহয় সেইটো কথা মনত ৰাখিব যিকোনো নটিছ ডাউনলোড কৰিবলৈ কি কৰিব লাগিব টাইটেলটোত ক্লিক কৰিব টাইটেলটোৰ পাছত ক্লিক কৰাৰ পাছতে ভিউ ফাইলত ক্লিক কৰিলে আপোনাৰ এখন সুন্দৰকৈ নিজৰ মোবাইলত ডাউনলোড কৰিব পাৰিব এইখন আছিল আপোনাৰ এটা টাইম টেবুল নটিছ চেক কৰিব পাৰিব কম সময়তে কথাখিনি নিশ্চয় বুজি পাইছে আকৌ আমি নেক্সট প্ৰচেছ দেখাওঁ একেটা ভিডিঅ'তে কথাখিনি যিহেতু বুজাবলৈ চেষ্টা কৰিছোঁ অকণ সময় লাগিছে গতিকে অনুৰোধ কৰিছোঁ প্লিজ ভিডিঅ'ৰ ইনফৰমেশ্যন প্লিজ ভিডিঅ'টো বন্ধুসকলে শ্বেয়াৰ নকৰাকৈ নাথাকিব কাৰণ এইখিনি জনাটো খুব ইম্পৰ্টেণ্ট সকলোৰে বাবে এতিয়া ৰিজাল্ট চাব বিচাৰিছে আপোনালোকে যিহেতু ৰিজাল্টটো সকলোক লাগিবই যেতিয়া আপুনি পৰীক্ষা দিব ৰিজাল্ট চাবই লাগিব সেইবাবে কি কৰিব লাগিব পুনৰ এই ৰিজাল্ট বটনত ক্লিক কৰিব ৰিজাল্ট বটনত যেতিয়া ক্লিক কৰিব ধৰক ৰিজাল্টছত ক্লিক কৰিব ৰিজাল্টছত যেতিয়া ক্লিক কৰিব পুনৰ আপুনি ৰিজাল্ট ছেকশ্যনৰ ভিতৰত সোমাই পৰিব অকণমান ইয়াত কৰিব ছাৰ্ভাৰ ডাউন থাকিব পাৰে সেইটো কথা মনত ৰাখিব তাৰপাছতে আমাৰ সন্মুখত ৰিজাল্ট যিহেতু ওলাব ৰিজাল্ট কেনেকৈ ওলাই চাওঁ হওক ইতিমধ্যে আমাক ৰিজাল্ট ছেশ্যনলৈ লৈ গৈছে ইতিমধ্যে নিশ্চয় দেখিছে এইখিনি কমপ্লিট ৰিজাল্ট ছেশ্যন 2023 যিহেতু আমাৰ ৰিজাল্টখিনি ঘোষণা কৰিছিল সকলোখিনি ডিটেইলছ আপুনি দেখিবলৈ পাইছে সেইবাবে কি কৰিব আগতে আপোনালোকে ষ্টেপ একেখিনিয়ে আছে আপুনি যিটো ৰিজাল্ট চাব বিচাৰিছে মই 1 নম্বৰ ৰিজাল্ট BA ছেকেণ্ড ছেমিষ্টাৰ 2016 বেটছৰ চাব বিচাৰিছোঁ সেই তাৰ ওপৰত ডাইৰেক্ট ক্লিক কৰিম তাৰ ওপৰত যেতিয়া ক্লিক কৰি দিয়াৰ লগে লগে পুনৰ ৰিডাইৰেক্ট হ'ব ৰিডাইৰেক্ট হৈ আপোনাৰ কি ওলাব আগৰ দৰে বিশেষ ভিউ ফাইল বটন ওলাব সেইটো কথা মনত ৰাখিব গতিকে নেট কৰিব ছাৰ্ভাৰ ডাউন থাকিব পাৰে এতিয়া নিশ্চয় দেখিছে আপুনি ডাইৰেক্ট ৰিজাল্টছৰ কি কয় ভিউ ফাইল বটনত ক্লিক কৰিলে আপোনাৰ নিজৰ মোবাইলতে ডাউনলোড হৈ যাব যিকোনো প্ৰগ্ৰেমৰ যিকোনো ছেমিষ্টাৰ ৰিজাল্টটো ক্লিয়াৰ এইখিনিলৈকে আকৌ পোনপটীয়াকৈ দেখা পাইছোঁ অন্য এটা ছিষ্টেম ভিডিঅ'টো শেষলৈকে চাব মই পুনৰবাৰ অনুৰোধ জনাইছোঁ অতি ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিছোঁ আপোনাক কথাখিনি নিশ্চয় আপুনি ক্লিয়াৰ হৈছে তাৰপিছত আকৌ ৰিডাইৰেক্ট কৰিম পোনপটীয়াকৈ আপোনাক বুজাব বিচাৰিছোঁ গতিকে আমি একেখিনি প্ৰচেছত একেটা পৰ্টেলতে এইখিনি কাম কৰি আছোঁ মনত ৰাখিব বেলেগ পৰ্টেল নহয় এইমতে মই সকলোখিনি জাষ্ট পোনপটীয়াকৈ অনুকিয়াই দিলোঁ এতিয়া যদি আপুনি এডমিশ্যন কৰিব বিচাৰিছে এডমিশ্যন কেনেকৈ কৰিব সেইটো কথা মনত ৰাখিব গতিকে সেইবাবে কি কৰিম পুনৰবাৰ আমি আকৌ শেষলৈ গুচি যাম অৰ্থাৎ আমি ফাৰ্ষ্টৰ পৰা ইউজ কৰিম আমি KKC অফিচিয়েল ৱেবছাইটো দেখিছে সন্মুখত একদম ফাৰ্ষ্ট হোম পেজৰ পৰা ইউজ কৰিছোঁ কথাখিনি এতিয়া আকৌ পুনৰ নতুনকৈ ষ্টাৰ্ট কৰিম ইতিমধ্যে আমি কি কৰিলোঁ আমি নটিফিকেশ্যনৰ সকলোখিনি প্ৰচেছ বুজি পালোঁ নটিফিকেশ্যন ক্লিক কৰিলে আমি এডমিশ্যন ডাউনলোড কৰিব পাৰিম এডমিশ্যন নটিছ ডাউনলোড কৰিম আমি বেকৰ নটিছ টাইম টেবুল ডাউনলোড কৰিব পাৰিম সকলোখিনি প্ৰচেছৰ যোগেদি তাৰপাছত আমি ডাউনলোড কৰিব পাৰিম ঠিক সেইদৰে আমি যিখিনি নটিফিকেশ্যন আহিবলগীয়া সকলো নটিফিকেশ্যন চেক কৰিব পাৰিব তাৰপাছত আপুনি যদি চাব বিচাৰিছে এডমিশ্যন কৰিব বিচাৰিছে সেইবাবে কি কৰিব অনলাইন এডমিশ্যনত ক্লিক কৰিব অনলাইন এডমিশ্যন বটনত ক্লিক কৰিব অনলাইন এডমিশ্যন বটনত যেতিয়া ক্লিক কৰি দিয়াৰ লগে লগে পেজটো ৰিডাইৰেক্ট হ'ব অকণমান ৱেইট কৰিব ছাৰ্ভাৰ ইছ্যু হ'ব পাৰে ইতিমধ্যে নিশ্চয় দেখিছে আমি আকৌ পুনৰ ডাইৰেক্ট স্ক্ৰল ডাউন কৰি দিব স্ক্ৰল ডাউন কৰি দিয়াৰ লগে লগে এতিয়া জনাব বিচাৰিছোঁ আমি আগৰ প্ৰচেছটো অলপ মনত ৰাখিব এই যেতিয়া আপুনি নিউ কেণ্ডিডেট যদি আপুনি কোনোবাই ভাবি আছে মই ফাৰ্ষ্ট ছেমিষ্টাৰ নাম ভৰ্তি কৰিম তেতিয়া আপুনি কি কৰিব নিউ এডমিশ্যন ছেশ্যন জানুৱাৰী 2024 লাষ্ট ডেট 31 জানুৱাৰী 2024 লিখা আছে তাত ক্লিক কৰিব যদি কোনোবা ছেমিষ্টাৰ আছে যদি ইণ্টাৰমিডিয়েট ছেমিষ্টাৰ কোনোবা যদি ইণ্টাৰমিডিয়েট ছেমিষ্টাৰ এডমিশ্যন ছেকেণ্ড থাৰ্ড ফ'ৰ্থ ফিফ্থ ছিক্সত ল'ব বিচাৰিছে তাত আপুনি তাৰ টাইটেলটোৰ ওপৰত ডাইৰেক্ট ক্লিক কৰিব মই দেখুৱাই দিছোঁ আমি তাৰ ইণ্টাৰমিডিয়েট ছেমিষ্টাৰ এডমিশ্যনৰ ওপৰত ডাইৰেক্ট ক্লিক কৰিছোঁ ক্লিক যেতিয়া কৰি দিম তেতিয়া আমি সেই ছিষ্টেমৰ ভিতৰত সোমাই পৰিম আগৰে মই জাষ্ট ডেমো পোনপটীয়াকৈ কথাখিনি বুজাই দিছোঁ যাতে আপোনালোকে কথাখিনি খোলোচা মনে কথাখিনি জানি থওক আৰু কিবা জানিবলগীয়া আছে যদি কমেণ্টত কৰিব পৰৱৰ্তী ভিডিঅ'ত উত্তৰ দিবলৈ চেষ্টা কৰিম ইয়াৰ নিশ্চয় দেখিছে আমি আগৰ পৰ্টেলৰ ভিতৰত সোমাই আহিছোঁ মনত পেলাব আগত যেনেকৈ আহিছিল তেনেদৰে প্ৰচেছ একেখিনিয়ে গতিকে ক্লিক হেয়াৰত চিম্পলি ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে আপুনি সকলোখিনি ছিষ্টেম আগতে কৰিব পাৰিব এইখিনি আছিল ষ্টেপ
আকৌ পুনৰ ৰিডাইৰেক্ট কৰিছোঁ ৰিডাইৰেক্ট কৰি কিবা তথ্য আছে দিবলৈ চেষ্টা কৰিম নিশ্চয় বুজি পালে বেছিক নলেজ হিচাপে মনত ৰাখিব গতিকে আজি দিব বিচাৰিলোঁ কথাখিনি নিশ্চয় সকলোৱে বুজি পাইছে যে আপোনালোকে নিজৰ ছিষ্টেমটো এনেদৰে ৱেবছাইটটোত ইউজ কৰিব পাৰিব আজিৰ পৰা গতিকে বহুতে চিন্তা কৰি আছিল যে তেখেতলোকৰ নতুন ৱেবছাইট দেখা পাইছে নতুন ৱেবছাইটটো কেনেকৈ ইউজ কৰিম যিখিনি বেছিক আমাক লাগে সেইখিনি জনাব বিচাৰিলোঁ যে নটিফিকেশ্যনে ক্লিক কৰিলে আপুনি এডমিশ্যনৰ নটিচ কি এডমিশ্যনৰ নটিচ আহিছে চাব পাৰিব আপোনাৰ টাইম টেবুলৰ আৰু লগতে আপোনাৰ ব্ৰেকৰ নটিচ আহিছে নটিফিকেশ্যন ক্লিক কৰি সকলো ডিটেইলছ চাব পাৰিব আৰু লগতে আপোনালোকৰ এডমিশ্যনৰ ডিটেইলছ চাবলৈ হ'লে আপোনালোকে কি ক'ত ক্লিক কৰিব লাগিব অনলাইন এডমিশ্যনত ক্লিক কৰিব অনলাইন এডমিশ্যন ক্লিক কৰি আগৰ দৰে সকলোখিনি প্ৰচেছ শ্ব' কৰিব আৰু এক্সামৰ সন্দৰ্ভত মই দেখাব বিচাৰিছোঁ এতিয়া এক্সামিনেশ্যনত ডাইৰেক্ট ক্লিক কৰি কি ওলাই চাওঁ হওক এক্সামিনেশ্যনত যেতিয়া ক্লিক কৰিব এক্সামিনেশ্যনত যেতিয়া ক্লিক কৰি দিয়াৰ লগে লগে কি ওলাই এক্সামিনেশ্যন আইকনত গতিকে সেইটো শেষলৈকে চাব ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিছোঁ এতিয়া চাব কি এক্সামিনৰ নটিফিকেশ্যন আহিছে কিবা আহিছে নেকি চাব বিচাৰিছোঁ গতিকে আমাক কি কৰিছে এতিয়া সেই এক্সাম নটিফিকেশ্যন এক্সামৰ লিংকটোত ক্লিক কৰি দিয়াৰ লগে আপুনি কি কৰিব পাৰিব ইয়াত আপোনালোকে ইয়াত মাৰ্কশ্বিটখনো ডাউনলোড কৰিব পাৰিব অতি সহজ তাৰপাছত আপুনি কি কৰিব পাৰিব কেলেণ্ডাৰখন বা একাডেমিক কেলেণ্ডাৰখন ক্লিক কৰিব পাৰিব তাৰপাছত এক্সাম চেণ্টাৰ ডিটেইলছো চেক কৰিব পাৰিব তাৰপাছত ৰিজাল্টটোৰ আগতে ডাউনলোড ইয়াতো ডাউনলোড কৰিব পাৰিব একেখিনি প্ৰচেছ তাৰপাছত আপুনি কি কৰিব পাৰিব আপোনাৰ সেই সকলো নিশ্চয় দেখিছে যি ছিষ্টেম লাগে ছিষ্টেমটো ক্লিক কৰি অতি কম সময়তে কথাখিনি বুজি পাব অতি কম সময়তে ডাউনলোড কৰিব পাৰিব গতিকে ভিডিঅ'টোৰ পৰা যদি অকণমান হ'লেও অভিজ্ঞতা হৈছে নিশ্চয় ভিডিঅ'টো প্লিজ বন্ধুসকলে শ্বেয়াৰ কৰিব গতিকে আজি শিকালোঁ যে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ যিটো নতুন ৱেবছাইট এতিয়া সম্পূৰ্ণ তথ্য সলনি হৈছে গতিকে মোৰ ভিডিঅ'টো চাব প্লিজ ভিডিঅ'টো বন্ধুসকলে শ্বেয়াৰ কৰিব কাৰণ বহুতো কেণ্ডিডেটে তেখেতলোকৰ নিজৰ টাইম টেবুলখন ডাউনলোড কৰিব নোৱাৰিব পাৰে তেখেতলোকে এডমিশ্যনটো কৰিব নোৱাৰিব পাৰে সকলোখিনি ডিটেইলছ যিহেতু সলনি কৰা হৈছে গতিকে ভিডিঅ'টোৰ পৰা যদি অন্ততঃ উপকৃত হৈছে নিশ্চয় ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু বহুমূলীয়া সময়কণ দিয়াৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ অনাগত দিনত যিমানটো পাৰোঁ সিমানটো শুদ্ধ ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিম ধন্যবাদ পুনৰ লৈ অহা প্ৰতিশ্ৰুতি আজিৰ ভিডিঅ' ইয়াতে সামৰণি মাৰিছোঁ